তামুলপুৰত অসমমালাৰ পথ স্থানান্তৰণে জনৰোষ হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তামুলপুৰ জিলাৰ দক্ষিণ কুমাৰিকাটাৰ পৰা টেবিটললৈ যোৱা অসমমালাৰ পথ নিৰ্মাণ কাৰ্য নিবিদা সম্পন্ন হোৱাৰ পিছতো আকস্মিকভাৱে অন্য স্থানলৈ স্থানান্তৰ হোৱাত স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি। এই ঘটনাৰ বিৰুদ্ধে আজি স্থানীয় ৰাইজে ৰঙিয়া ভূটান সংযোগী পথৰ দক্ষিণ কুমাৰিকাটাত তীব্ৰ প্ৰতিবাদৰ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে আমাৰ ৰাস্তা ঘূৰাই দিয়ক, হাগ্ৰামা মহিলাৰী হাই হাই, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, মুখ্যমন্ত্ৰী মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বহুদিন ধৰি পথটোৰ দাবী চলি আহিছে। স্থানীয় জনগণৰ আশা আকাংক্ষাৰ ওপৰত চেঁচা পানী ঢালি চৰকাৰে হঠাতে পথটো অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত স্থানীয় লোকসকলে প্ৰশাসন আৰু চৰকাৰক তৎকালীন হস্তক্ষেপৰ দাবী জনায়। কয়, যদি জনতাৰ দাবীক অগ্ৰাহ্য কৰা হয় তেন্তে অধিক শক্তিশালী আন্দোলন হ'ব বুলি প্ৰতিবাদকাৰীসকলে কয়। অসমমালা অধীনত আমাৰ স্থানীয় বিধায়ক মহোদয়ে বিভিন্ন সভা সমিতিত কৈছিলে, ঘোষণা কৰিছিলে যে এইটো অসমমালা আঁচনি দিয়া হৈছে আৰু ইয়াৰ নিবিদা পৰ্যন্ত হৈ গৈছিলে। মুখ্যমন্ত্ৰীও এইটো জনাইছিলে, কিন্তু কি কাৰণে নাজানো, BTC চৰকাৰৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ লগে লগে যিটো পথ পৰিৱৰ্তন ঘটিল চৰকাৰৰ, এই পৰিৱৰ্তনৰ লগে লগে আমাৰ পথটোৰো পৰিৱৰ্তন ঘটিল। আমাৰ এই পথটো অন্য ঠাইত নিয়া বুলি আমি জানিব পাৰিছোঁ আৰু সেইকাৰণে আমি এই পথটো পুনৰ অসমমালা আঁচনিত অন্তৰ্ভুক্তিৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি আজি এই দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ তামোলপুৰৰ বিভিন্ন বাট পথ এনেকুৱা আছে, এই বাট পথবোৰ উন্নয়ন হ'ব লাগে, কিন্তু হৈ থকা পথ এটা কৰ্তন কৰি অন্য ঠাইলৈ নিয়াটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই অঞ্চলৰ ৰাইজে এই পথটোৰ জৰিয়তে কি ধৰণৰ দুৰ্ভোগ ভুগি আছে সেই চাম মানুহে উপলব্ধি কৰিব নোৱাৰে। ইয়াত যদি কিবা ৰাজনৈতিক আক্ৰোশৰ কথা আছে, এই কথাবোৰ আমি বুজি নাপাওঁ। আমি সাধাৰণ ৰাইজৰ লগত আজি আমি কথা পাতি গম পাইছোঁ, সাধাৰণ ৰাইজে এটাই কথা কৈছে যে এই পথটো যিহেতু নিবিদা আহ্বান হৈ গৈছে, এই পথটো নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে, তাৰ পিছত এই পথটো কৰ্তন কৰাৰ যুক্তিটো কি? এই প্ৰতিবাদটোৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ আৰু নৱনিৰ্বাচিত যিখন BTC চৰকাৰ, এই BTC চৰকাৰৰ যিগৰাকী মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ। আপোনালোকে সঘনাই উন্নয়নৰ কথা কৈ থাকে, আপোনালোকে সঘনাই বাট পথ মেৰামতিৰ কথা কৈ থাকে, উন্নয়নৰ কথা কৈ থাকে। আপোনালোকে যদি উন্নয়নৰ প্ৰতি ইমানেই সংকল্পবদ্ধ হয়, তেতিয়াহ'লে এই হৈ থকা পথ এটা কি যুক্তিত, কাৰ কথা মতে, কাৰ প্ৰৰোচনাত কৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে, এইটো ইয়াৰ ৰাইজে কোনো কাৰণতে মানি নলয়। আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পৰৱৰ্তী দিনবোৰত এই পথটিৰ নিৰ্মাণ কাৰ্য যদি আৰম্ভ নহয়, এই পথটি যদি সঁচাকৈ কৰ্তন কৰা হয়, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীয়েও নিস্তাৰ নাপাব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিস্তাৰ নাপাব আৰু যি ৰাম যদু মধু এই প্ৰক্ৰিয়াটোত জড়িত হৈ আছে, কোনেও নিস্তাৰ নাপাব।